এতিয়া আমি কায় বাক্য মনলৈ ভগৱতক অৰ্পণ কৰিব পাৰোঁ আৰু সত্য সঁচা ক্ষমা দয়া যদি আমি নিজৰ কৰি যদি ল'ব পাৰোঁ তেনেহ'লে কৈছে যে আমি বোলে নাম ল'লে বা ভক্তি কৰিলে বোলে কামত আহিব। আৰু কৈছে যে আজি আমি যে এই অনুষ্ঠানটিলৈ আহিছোঁ, আজি আমি হৰিৰ গুণগান কীৰ্তন শ্ৰৱণ কীৰ্তন কৰিবলৈ আহিছোঁ। আজি আমি অহাৰ উদ্দেশ্যটো এইটো হ'ব নালাগে যে আজি বোলে কেৱল আমি মুক্তি পাবৰ বাবেহে আজি আমি হৰিৰ গুণগান কীৰ্তন কৰিবলৈ আহিছোঁ। দ্বিতীয় স্কন্ধত প্ৰকাশ কৰিছে যে আমি বোলে মুক্তি যে পাম সেয়া কথা বাঞ্ছা কৰিবলৈ দিয়া নাই। যদি আমি বাঞ্ছা কৰোঁ তেনেহ'লে বোলে আমি মুক্তি নাপাম। দ্বিতীয় স্কন্ধত প্ৰকাশ কৰিছে তেনেহ'লে বোলে কৈছে ভগৱন্তই নহ'ব বুলি কৈছে। আজিতো আপোনাৰ সময়তে মুক্তিৰ বাবে অহা নাই, আজি ভগৱন্তৰ প্ৰতি প্ৰেম থকাৰ বাবে আজি আপোনাৰ সবে আহিছে। যদি আমি মুক্তি বা বাঞ্ছা কৰি আহোঁ, মুক্তিৰ বাঞ্ছা কৰি আহোঁ, তেনেহ'লে কৈছে যে আমি যিমানে নাম ল'লোঁ, আমি যিমানে ভক্তি নকৰোঁ সেয়া বোলে কামত নাহে। আৰু এই কলি যুগত এনেধৰণৰ নামৰ মহিমা এটা আছে যে আজিকালি বোলে নাম ল'লে যজ্ঞ কৰাও হয়, ধ্যান কৰাও হয়, পূজা পাতলৰ পৰা ধৰি লৈ কোটি কোটি তীৰ্থস্থান ঘূৰিলে আমি যিমানখিনি পুণ্য বা ভকতি অৰ্জন কৰিব পাৰোঁ সেইখিনি ভকতি আমি নাম ল'লেই পাব পাৰোঁ বুলি। আমাৰ এভাগী পদ আছে যে নামেই তপ নামেই জপ নামেই যোগ ধ্যান নামেই দান নামেই পুণ্য কৌটি তীৰ্থস্থান। কি কৈছে যে নাম ল'লেই দান কৰা হয়, নাম ল'লে পুণ্য কৰা হয়। এনেকৈ নাম ল'লে যজ্ঞ কৰা ধ্যান কৰাৰ ধৰি লৈ কোটি কোটি তীৰ্থস্থান আমি ভ্ৰমণ কৰিলে যিখিনি পুণ্য ভকতি আমি পাব পাৰোঁ সেইখিনি পুণ্য ভক্তি আমি নাম ল'লেই পাব পাৰোঁ। এনেধৰণে আজিকালি কলি যুগৰ নামৰ মহিমা। কাৰণ আমি জ্ঞানী সমাজৰ প্ৰশংসা কৰোঁ চাৰিও যুগৰ মাজে কলিকা প্ৰশংসে জ্ঞানী সমাজে। চাৰি যুগৰ ভিতৰত কলি যুগে শ্ৰেষ্ঠ, কাৰণ এই কলি যুগত নাম ল'লে গতি পাব পাৰে। সেইকাৰণে আমাক এই কথা প্ৰকাশ কৰিছে। বাৰু আমি কিছু পদৰ মাজতে আগবাঢ়ো।